গুড আফটাৰনুন। নমস্কাৰ। আজি মই আপোনালোকক সকলোলৈ অন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আৰু মোৰ আজিৰ ভিডিঅ'টো অলপ বেলেগ মানে কি বেলেগ, এতিয়া মই বনাইছোঁ গৰু দানা। যিহেতু আমাৰ গাই গৰু আৰু চেউৰী এজনী আছে, আৰু গাই গৰুজনীয়ে পোৱালি দিয়া বেছিদিন হোৱা নাই। যিহেতু আমি মানে গাখীৰ খীৰাওঁ, গাইজনীক গাখীৰ বৃদ্ধি হ'বলৈ মানে কি দিয়া হয় তাকে মই অলপ মানে কৈ দিছোঁ। ইয়াত দিয়া আছে চাপৰ, তাৰপিছত ৰাইচ পালিচ বুলি কয়, আৰু কেলছিয়াম আৰু অষ্টভেট, আৰু এইবোৰ হৈছে কঁঠাল, আৰু এইবোৰ হৈছে ভীমকলৰ কল পচলা। আৰু মোৰ চকাটো মই এনেকৈ মানে খান্দি পিনে মানে বনাইছোঁ, এনেকৈ খান্দি মানে বনাইছোঁ মোৰ চকাটো। যিহেতু অলপ মোৰ চকাটো অলপ ষ্টাইলিছ, মোৰ চকাটো অলপ ষ্টাইলিছ চৌকা হয়, তাত দানা বনোৱা চৌকা, মোৰ ষ্টাইলিছ চৌকা হয়। সেইটো চব এয়া দানাখিনি এতিয়া সিজি আছে। আৰু কাৰোবাৰ ঘৰত যদি জাৰ্চি গৰু আছে মোক ক'বচোন, মোক জনাব। যদি কাৰোবাৰ ঘৰত যদি গাই গৰু আছে, মোৰ পৰা আপোনালোকে শিকি ল'ব দানা বনাবলৈ কি দিয়া হয়। আৰু আপোনালোকে গৰু যোনবিলাক প্ৰ'টিন, কেলছিয়াম, ভিটামিন, সেইবিলাক আপোনালোকে ফাৰ্মাচীত পোৱা যাব। সেইবিলাক আপোনালোকে ফাৰ্মাচীত পাব। তো আৰু আছে গৰু গাখীৰ বৃদ্ধি হ'বলৈ কি দিয়া হয়। আপোনালোকে যদি হেৰি খুৱাব, এইটো কি বুলি কয়, খলিহৈ খুৱাব, তাৰপিছত চাপৰ খুৱাব, তাৰপিছতে নিমখ খুৱাব, নিমখ খুব বেছি 50 গ্ৰাম খুৱাব, খলিহৈ খুৱাব, চাপৰ খুৱাব, মাকৈ গুড়ি খুৱাব, আৰু কলগছৰ পচলা খুৱাব। এতিয়া আপোনালোকে মই লাহেকৈ এয়া সিজি আছে। এতিয়া মই লাহেকৈ এনেকৈ ঘূৰাই দিম। ঘূৰাই দিছোঁ, এয়া সিজি আছে। চবফালে এনেকৈ লৰাই দিব, এতিয়া সিজিব। এইটো সিজিব, মই দেখুৱাই আছোঁ, এয়া সিজি আছে। সিজি আছে। এষাৰ কথা কওঁ, আপোনালোকে ধন্যবাদ।